দেশৰ বিত্তমন্ত্ৰীগৰাকীয়ে আজি সংসদৰ মজিয়াত 2025 আৰু 26 বছৰৰ কাৰণে আমাৰ বাজেট উত্থাপন কৰিলে। এই বাজেটখনে এই সন্ধিক্ষণত আমি ভবা মতে যে আমাৰ অৰ্থনীতিক পুনৰ্জীৱিত কৰাৰ কাৰণে এটা সমল হ'ব, এটা উপায় দিব, এটা পথ দেখুৱাব, কিন্তু এই ক্ষেত্ৰত এই বাজেটখনে আমাক সম্পূৰ্ণভাৱে হতাশ কৰিলে। কাৰণ দেশৰ অৰ্থনীতিত এই সময়ত যেতিয়া আমাৰ নিবনুৱা সমস্যাটোৱে এটা দৈত্য ৰূপ ধাৰণ কৰিছে, যেতিয়া আমাৰ অনগ্ৰসৰতা, আমাৰ অৰ্থনৈতিক উজ্জীৱনতা সদায় স্থিমিত হৈ পৰিছে, যেতিয়া কোনো ধৰণৰ বিনিয়োগ হোৱা নাই, যেতিয়া সাধাৰণ মধ্যবিত্ত মানুহৰ জেপত কোনো অতিৰিক্ত উপাৰ্জনৰ ৰাস্তা নাইকিয়া হৈ গৈছে, যেতিয়া আমাৰ চাৰিওফালে কেৱল আমাৰ মূল্য বৃদ্ধি আৰু বিভিন্ন প্ৰকাৰে আমাৰ মানুহক হেঁচি ধৰিছে, সেই সময়ত আমি বিচাৰিছিলো যে আমাৰ মধ্যবিত্ত লোকসকলৰ জেপত অতিৰিক্ত এক আয়ৰ ৰাস্তা, উপাৰ্জনৰ ৰাস্তা যাতে সুচল কৰে। আমি ভাবিছিলো যে আমাৰ ঘৰে ঘৰে থকা নিবনুৱাসকলে কৰ্মসংস্থানৰ কিবা উপায় পাব, কাৰণ মোদী ডাঙৰীয়াই 2014 ঘোষণা কৰিছিলে যে বিজেপি চৰকাৰখনে প্ৰতি বছৰে 2 কোটিকৈ নতুন চাকৰি, নতুন কৰ্মসংস্থানৰ সৃষ্টি কৰিব। সেই অনুপাতে অন্তত দেশত 20 কোটি নতুন কৰ্মসংস্থান সৃষ্টি কৰাৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে, কিন্তু সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে বাদ দি পেলাই আমাৰ যিটো কংগ্ৰেছৰ দিনতে আৰম্ভ কৰা যিটো মনৰেগা, সেই মনৰেগা আঁচনিখনে এওঁলোকক বৰ্তাই ৰাখিছিলে কোভিডৰ পিছত, কিন্তু এই আঁচনিখনৰ ক্ষেত্ৰতো তেওঁলোকে তেওঁলোকৰ টকা আবণ্টন একেবাৰে সীমিত কৰি পেলালে। তেওঁলোকে দুৰ্নীতি ৰোধ কৰিব পৰা যিবিলাক ব্যৱস্থা আছিলে, লোকপাল বা এন্টি কৰাপশ্যন ব্যৱস্থা আছিলে, সেইবিলাকৰ বাজেট শূন্য কৰি পেলালে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আমাৰ ডোনাৰ মিনিষ্ট্ৰীৰ একেবাৰে বাজেট নাইকিয়া কৰি পেলালে, আৰু যিখিনি বাজেটত ধৰা আছিলে সেই ধনো তেওঁলোকে খৰচ কৰিবলৈ ব্যৰ্থ হ'ল। গতিকে আপাতত আৰু আপাত দৃষ্টি যে এই বাজেটখনে আমাৰ সাধাৰণ মধ্যবিত্তৰ মানুহ, সাধাৰণ খাটি খোৱা মানুহ, শ্ৰমজীৱী মানুহ, আমাৰ কৃষিজীৱী মানুহৰ জীৱনলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিবৰ কাৰণে ব্যৰ্থ হৈছে।